নমস্কাৰ সকলোকে। আমি সকলোৱে জানো যে অসমৰ তিনিখন জিলা যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ যি মহাপ্ৰলয় হ'ল, সেয়া এক ভাবিব নোৱাৰা ক্ষতি। আচলতে বানপানী আগে পাছে যিবিলাক অঞ্চলত হৈ থাকে, সেই অঞ্চলবিলাকত মানুহ সজাগ হৈ থকা যায় যেতিয়া বানপানীৰ সময় আহে, কিন্তু এক ভাবিব নোৱাৰা জলপ্ৰলয় বুলি ক'ব লাগিব। কিমান হাজাৰ হাজাৰ মানুহৰ ঘৰ পানীৰ তলত ডুব গৈছে, কিমান মানুহৰ মৃত্যু হৈছে ইতিমধ্যে, ভাবিলেই ভয় লাগে। আৰু এই সময়খিনিত বিভিন্ন দল সংগঠন বা নিজে ব্যক্তিগতভাৱে হওক মানুহক যথেষ্ট সহায় কৰিবলৈ আগবাঢ়ি যোৱা দেখা গৈছে। বিশেষকৈ ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ ভিডিঅ'সমূহত দেখিয়ে আছোঁ তেওঁলোকে মানুহক কেনেকৈ সহায় কৰিছে। কোনোবা ব্যক্তিগত, কোনোবা পাৰ্চনেলি সহায় কৰিছে, কোনোবা NGOৰ ফালৰ পৰা সহায় কৰিছে। বিভিন্ন ধৰণে মানুহে যোনে যেনেকৈ পাৰিছে মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছে। আৰু এইকেইদিন ফেচবুকত দেখিয়ে আছোঁ মানুহৰ কি অৱস্থা হৈছে, কি দুৰ্দশা হৈছে। এনেকুৱা মহাপ্ৰলয় যাতে কেতিয়াও আৰু নাহে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মাত্ৰ এটাই, সেইটো হৈছে ফেচবুকত দেখি আছোঁ, ফেচবুকটো খুলিলেই কেৱল বানপানীৰে ভিডিঅ' আহি থাকে আৰু তাতে দেখিবলৈ পাইছোঁ বিভিন্নজনে আগবাঢ়ি গৈছে। যিখিনি মানুহ বানাক্ৰান্ত হৈ আছে তেখেতসকলৰ ওচৰলৈ সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্নজন আগবাঢ়ি যোৱা দেখিছোঁ। মানে যিসকলে বিশেষকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা নাই, অলপ ভাল ঠাইতে আছে, তেওঁলোকে যিবিলাকে মানে বস্তুবিলাক নিছে বানাক্ৰান্তসকলক দিবলৈ বুলি সাহাৰ্য নিছে, সেইখিনি মানে কাঢ়ি লোৱা দেখা গৈছে। মানে দেখি ইমান বেছি বেয়া লাগিছে। তেনেকুৱা কৰিব কেতিয়াও নালাগে, কাৰণ আপোনালোকেতো ভালকৈ আছে ন, যেনেকৈ হ'লেও। আৰু যিসকলক এতিয়াও কোনেও সহায় কৰিব পৰা নাই, যিবিলাক ভিতৰুৱা অঞ্চল, যিবিলাকত এতিয়াও কোনো যাব পৰা নাই, সেইবিলাকত সাহাৰ্য দিবলৈ তেওঁলোক যে আগবাঢ়ি গৈছে, তেওঁলোকক সহায়হে কৰিব লাগে। তেওঁলোকক সহায় কৰাৰ বিপৰীতে তেওঁলোকে যিখিনি বস্তু দিবলৈ বুলি নিছে সেইখিনি মানে কাঢ়ি ল'ব যেন এনেকুৱা কৰিছে। বানপানীত যিখিনি ক্ষতি হৈছে সেইখিনি মানুহে, আপুনি ভাবকচোন, মানুহে কিবা এটা বস্তু কিমান কষ্ট কৰি লয়, আৰু সেই বস্তুটো যেতিয়া পানীত ধ্বংস হৈ গৈছে, কেনেকুৱা এটা মানসিক অৱস্থা মানুহৰ হ'ব পাৰে ভাবি চাওকচোন। আৰু কিছুমানক দেখিছোঁ তেওঁলোকে পাইছে ইতিমধ্যে, আৰু যিসকলে পোৱা নাই তেওঁলোকক দেখুৱাই দিছে যে আমি পায়ে আছোঁ, আপোনালোকে সেইফালে দিয়ক। তেনেকুৱা মানসিকতাৰ মানুহো দেখিছোঁ, চাওকচোন। আৰু ইমান মানুহে সহায় কৰিবলৈ আগবাঢ়ি গৈছে, সেইটো এটা বহুত ডাঙৰ কথা। কিন্তু যিমানে তেওঁলোকৰ বাবে যিমান বস্তু নিলেও বৰ্তমান সময়ত কম হোৱাৰ দৰেই হয়। কিন্তু মানুহৰ মানসিকতা দেখি আজিৰ ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। মানুহে সদায় মানুহৰ কাৰণে ভাবিব লাগে। এনেকুৱা দুৰ্যোগৰ সময়ত মানুহক সহায় কৰাৰ মানসিকতাটো থাকিব লাগে। আৰু অকল ময়ে খাম, ময়ে পিন্ধিম বুলি ভাবিব নালাগে। কি অৱস্থা হৈছে ভাবি চাওকচোন। একে ঘৰ মানুহৰে 4জন মানুহৰ মৃত্যু হৈছে। কিছুমান মানুহ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। কিমান জীৱ জন্তু পলসৰ ভিতৰত সোমাই আছে এতিয়াও। কিমান জীৱ জন্তু মৃত্যু হৈছে, কিমানৰ ঘৰ দুৱাৰ ভাগি কোনো চিন-চাপ নোহোৱা হৈছে, কি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। এই মুহূৰ্তত কাৰোবাৰ পৰা অকণমান সহায়ৰ হাত পালেও তেওঁলোকৰ বাবে বহুত
কিছুমান এনেকুৱা মানসিকতাৰ মানুহ আছে যে ফেচবুকত দেখি আছোঁ তহঁতি সহায় কৰিবলৈ গৈছ নে, তাত ভিডিঅ' বনাবলৈ গৈছ, সহায় কৰিছ বুলিয়ে ভিডিঅ' বনাব লাগেনে, ফটো আপলোড কৰিছ ফেচবুকত, এইবিলাক কথা মানে ফেচবুকত দেখি আছোঁ। যিসকলে সহায় কৰিও ছ'চিয়েল মিডিয়াত নিদিয়াকৈ আছে তেওঁলোকক আকৌ কৈ আছে তহঁতি কি সহায় কৰিছ। এতিয়া আপোনালোকৰ সমস্যাটো ক'ত? দিলেও ক'ব তহঁতি সহায় কৰি দেখুৱাই আছ হেনতেন, আকৌ নিদিলেও ক'ব তহঁতি কি কৰিছ মানুহৰ কাৰণে। এনেকুৱা ধৰণৰ কথা। মানুহৰ মানসিকতা আজিকালি ইমান তললৈ গৈছে যে ভাবিলেই বহুত আচৰিত লাগে। আজি তেওঁলোকে ছ'চিয়েল মিডিয়াত কাম কৰে বুলিয়েই 10জনক সহায়ৰ হাত আগবঢ়াব পাৰিছে, অকণমান হ'লেও তেওঁলোকৰ যি সাধ্য অনুসাৰে। আজি নাম লৈ লৈ শেষ কৰিব নোৱাৰিম। সময়, মিষ্টাৰ বিটু আদি কন্যা, অসমৰ অভিনেতা অভিনেত্ৰীসকল সকলোৱে আগবাঢ়ি গৈছে বানাক্ৰান্তসকলক সহায় কৰিবলৈ বুলি। এই মুহূৰ্তত তেওঁলোকে সহায় পাব লাগে যিসকলে বৰ্তমানলৈকে কাৰোৰ পৰা অলপো সহায় পাবলৈ সক্ষম হোৱা নাই। ইমান কষ্টত তেওঁলোকে দিন পাৰ কৰিছে, ভাবিলেই বুকু কঁপি উঠে। মানুহে মানুহৰ বাবে